কোনো মানুহবোৰ সোমাইছেহি এইবোৰ একদম লেতেৰা ধূলি ইমান ধূলি কৰি থৈ গ'লো কোনো মানুহ আহিছিলে স্কুললৈ গৈছোঁ হ'লে মই এখন লেতেৰা কৰি থৈ গ'ল এখন জখনিখনে মোৰ ঘৰত এঘণ্টাক মানুহ যে নাথাকিবলৈ গোটেই লেতেৰা কৰি একদম ফেক দি থৈ যায় এইবোৰ জখনিবোৰ নিজৰ মুখৰ আগত হাৰি থৈ দিওঁ এখন ইমান লেতেৰা মানুহ নিজৰ ঘৰ নিজে হাৰি থৈ খাটি ইমান লেতেৰা নহয় এইবোৰ একদম মাথা চাথা খাই দিয়ে এইবোৰ নিজৰ ডোখৰ হাৰি থৈছোঁ অফিস হ'ব ইমান টাইম লাগে সঁচাকৈ দেই আমনি লাগিছে আৰু কিমান গালি শুনিবি আৰু এইবিলাক একদম বিহু পাইছেহি একেবাৰে একদম ভাড়া ঘৰত থাকি কিমান থাকিবি বাৰু অফিচো মানে নাযাওঁ লাগি গৈছেগৈ আৰু দেই ঐ ইমান যাব এইবোৰ ক'ব ওলালে মইতো ধুনীয়াকৈ খাই থৈ গৈছিলে দেখোন ইমান যাব এইজনী এইজনী হাৰামীয়া মানে মোৰ হেৰি থৈ মানে গোটেইখন যাব লগাই থৈ গৈছে যে যাব কি এনেকুৱা পেট খুলিবি বাৰু এনেকুৱা অন্যায় কৰিব লাগে নহয় মানুহজনী নাই যদিও ইমান যাব ইমান ইমান পেট খুলি আনি বৰুৱানী কি মানুহ কেলে গান শুনিছে এইখিনি আপুনি কেলে জাবৰখিনি এনেকৈ পেলালে মই এতিয়া স্কুলত আহি পাইছিলোঁ যে গোটেইখন জাবৰে ভৰ্তি হৈ জাবৰ ভৰ্তি হ'ল বুলিয়ে মোৰ আপুনি এনেকৈ দি পেলাই দিব লাগে নে ইমান পেট খুলিবি আপুনি মই পেলাই আছোঁ নেকি আপোনালোকৰ ল'ৰাই পেলাই আছে আমাৰ ল'ৰাই কেতিয়া পেলালে ল'ৰা নাই বাপেকৰ লগত গ'ল তেতিয়াহ'লে আপুনি অন্যায় কৰি এই জাবৰখিনি ইয়াৰ পৰা আহি কেলে পেলালে ইমান কেলে হ'ব হাৰি কৰি থৈ গৈছোঁ গোটেই একদম জেগাডোখৰ অৱস্থা নাইকিয়া হৈ আছে এইবিলাক কেলে অন্যায় কাম কৰিছে আপুনি এই জাবৰখিনি কেলে এনেকৈ হাৰি পেলাইছে কোনে পেলাইছে কোনে পেলাইছে মই স্কুললৈ যাওঁতে এইডোখৰ হাৰি থৈ গৈছিলোঁ গোটেই আপোনাৰ ল'ৰাইহে লেতেৰা কৰি থৈছে মই হাৰি থৈছোঁ দেখাই আপোনাৰ চৰিত্ৰ জানো আপুনি বেলেগ পেট খুলি এনেকুৱা পেট খুলি কাম কৰিব নালাগে নহয় স্কুলৰ পৰা ইমান ভাগৰ যোগে আহিছোঁ অফিচৰ পৰা আহিছোঁ নিজেহে আহিছে ময়ো আহিছোঁ স্কুলৰ পৰা এতিয়া আপুনি এনেকৈ পেট খুলি কাম কৰিব নালাগে নহয় এনেকুৱা অন্যায় কাম কৰিব নাপায় এনেকুৱা অন্যায় নকৰিব আপুনি অন্যায় নকৰিব এইখিনি আপোনাৰ লগত যাব মই দেখি গম পাই গৈছোঁ এনেকুৱা অন্যায় নকৰিব ৰাজনীতি নকৰিব আপুনি এনেকুৱা অন্যায় কাম নকৰিব চালা আমি দুখে ভাগৰে আহোঁ অফিচৰ পৰা এনেকুৱা অন্যায় কাম কৰিব নাপায় নহয় ইমান অন্যায় কাম কৰিব ভাড়া ঘৰ হ'ল বুলিয়ে কি অকল নিজৰ ঘৰ চাফা কৰিলে নহ'ব নহয় চবৰ চাফা কৰিব লাগে কি চাকৰ নহয় চাকৰ নহ'লেও আপুনি এনেকৈ নেপেলাব বস্তু এনেকৈ নেপেলাব এনেকুৱা পেট খুলি কাম নকৰিব নহয় সদায় কয় একদম আপুনি বেছিয়ে মানে একদম সদায় আপুনি এনেকুৱা অন্যায় কাম নকৰিব দেই অন্যায় কাম নকৰিব পেট খুলি নহয় নহয় এইবোৰ দেখোন বেলেগ এইবোৰ দেখোন কাজিয়া লাগিছে এইবোৰ সদায় অকল সিহঁতকজনী কাজিয়া এই ভাড়া ৰুমত যে থাকি শান্তি নাই আৰু দেই ইমান কাজিয়া বা কি লাগিছে এই দুজনী আকৌ আৰম্ভ হ'লেই নে চাওঁ এবাৰ গৈ আহোঁ এনেকুৱা অন্যায় কাম আপুনি নকৰিব কিহৰ হুলস্থুল হৈছে ভাড়া ৰুমত অকল আপোনালোক দুগৰাকী নাথাকে নে অনুপত যে আপোনালোক দুজনে কাজিয়াই লাগি থাকে ভাড়া ৰুমত আৰু বেলেগ মানুহো থাকে গম পাইছে কিহে দিছে না আহি পাইছোহে আপোনালোকে যে সাধাৰণ সৰু কথাত কাজিয়া কেলে লাগে নহয় আমাৰ ল'ৰা ছোৱালী আছে ন ল'ৰা ছোৱালী চব মই আহি অফিচৰ পৰা ইমান ভাগৰ যোৱাৰ পিছত গোটেই বাৰান্দাখনত গোটেই সেই একদম যাব এনেকুৱা অন্যায় কাম কৰিব নালাগে নহয় নিজে ডোখৰ হাৰি পিনে পেলাই লয় এনেকুৱা অন্যায় কাম বেট কাম কৰিব নালাগে মই একদম স্কুলত ইমান দিন এডোখৰ হাৰি থৈ গৈছোঁ আহি পাইছোহি তেতিয়াহ'লে তোমালোকৰ চাগে ল'ৰা ছোৱালীকেইটা লেতেৰা কৰি দিয়ে আপোনালোকৰ আহি পিনে আপোনালোকে কোনে লেতেৰা কৈছে নে গম নাপাওঁ আপোনালোকে লেতেৰা কৰিলে বুলি আকৌ মোৰ বাৰান্দাখন লেতেৰা কৰিব নালাগে নহয় এটা কাৰণ আজিৰ পৰা আপোনালোকে নিজৰ জেগাডোখৰ নিজে হাৰিব গম পাইছে না এনেকৈ হুলস্থুল কৰিলে বেয়া লাগে নহয় আৰু ভাড়াঘৰ পৰিৱেশ নষ্ট হয় নহয় মালিকৰ ঘৰত জমা কৰিলে দিব খালি এইগৰাকীহে কয় মোৰ যাতে এইগৰাকী মুখৰ আগত থাকিবলৈ মন নাযাব কাজিয়া ৰ'বাচোন বা এতিয়া চোৱাচোন বাৰু এনেকৈ কাজিয়া দেখিলে কি ভাবিব বাৰু আৰু সৰু ল'ৰা ছোৱালী পঢ়ি আছে কিবা কৰিছে ন ডিষ্টাৰ্ব হয় নহয় এনেকৈ আজিৰ পৰা তেনেকৈ লাগি নাথাকিব দেই আপোনালোকে মই নহ'লে কিন্তু এই ভাড়াঘৰ সেই মালিকৰ ঘৰত কমকৈ কিন্তু সলাই ল'ব কথা ক'বলৈ আহিছে ইমান ভাগৰ যোগে আহিছোঁ এদিন নহয় দুদিন মই সদায় সহ্য কৰি দিব নোৱাৰোঁ নহয় কিবা সদায় সহ্য কৰি দিব নোৱাৰোঁ মানুহৰ তোমালোকে এনেকৈ কাজিয়া কৰি থাকিলে কি হ'ব নৰ্মেল এটা কাহিয়া যদি ভাড়াঘৰ যে মালিকে হেনো মই কিন্তু কৰি দিমগৈ দেই পাৰিলে মালিকে একহে গালি দিব মই মোৰ গাত দুখ নাই তোমালোকে ইয়াত একেখন ঘৰৰ গোটা চাই মিলাটোতে
দিব জানো নোৱাৰে বাৰু সদায় সদায় ইমান পেটকুটি কাম এতিয়া হ'ব এতিয়া কাজিয়া লাগি থাকিব নালাগে দেই মোৰো কাম আছে মই যাওঁ হ'ব এইবাৰ কিন্তু যদি কাজিয়া লগা শুনো ন চাব দুজনীকে মই তাহলে মালিকৰ ফালে মই কাম আকৌ দেই পানী আহিছে সোনকালে আগতীয়াকৈ ভৰাই লওঁ ঐ সিহঁতিকেইজনী নহাৰ আগতে মই পানীটো ভৰাই লওঁ ঐ নহ'লে শান্তি নাই সেইকাৰণে বুজিবা দিয়কচোন কিয় মোৰটো ভাল পটককৈ মোৰ আগতীয়াকৈ মই দিয়কচোন একো নহয় দিয়ক না মোৰটো ভৰাই লওঁ মই আধা ভাই মানে বেলেগ মই একদম লেটিন কৰিব লাগিছে দিয়ক না দিয়কচোন কিনো ইমান অন্যায় কাম কৰে এই ইমান অন্যায় কাম নকৰিবচোন অকণমান আধা দিয়ক না আধা দিয়কচোন দিয়ক না আধা মই আগতীয়াকৈ আহিছোঁ আগতীয়াকৈ আহিলে আধা মানে দিয়কচোন আধা দিয়ক না আধা মই আগতীয়াকৈ আহিছোঁ বুলি কৈছিলোঁ নাই শুনা নাই নেকি আধাহে দিয়কচোন আধা পানী শেষ হ'ব যে এতিয়া দিছে নহয় ভৰ্তি নহয় আজিকালি পানী শেষ হ'ব তলত ফুটা লাগিলে দিয়ক না পানী শেষ হ'বগৈ নহ'লে নহয় পানী যদি ফুলফুলকৈ দিয়ে নাই অকণো বুজি নাপায় মানুহজনীয়ে কথা ইমান ভৰ্তিকৈ পানী এনেও আজি পানী এনেও নিদিয়ে আজি মই গম পাওঁ নহয় ভৰ্তিকৈ নেপায় আধা বাল্টি যা নিজে সাজিবলৈ নাপাবি নিদিবলৈ নাপাবি যা বেছি এজনী একদম বেছি কয় এই ঘৰ ৰুমটো ভাড়া অকণমান হলাহে পেলাম অকণো বুজি নাপায় কি নিদাৰণীয়া মানুহ এজনী ভাড়া ঘৰটোত ভাল নকা কাম কৰি আছে দেই ভাড়া ঘৰডালত একদম বেলেগ পৰিৱেশ নষ্ট কৰি আছে বাইদেউ অকণো বুজি নাপায় একদম ক'ৰবালৈ গ'লে মানে কাক পৰিৱেশ নষ্ট কৰিছোঁ মই আগতীয়াকৈ পানী কিন্তু পাতিছিলোঁ সি নাতিৰ কাৰণে উঠাই দিলে মই আধা পানীহে দিবলৈ কৈছিলোঁ আপুনিহে হ'ব যাওক পানী নালাগাতে নিজে পানী নালাগে তেতিয়াহে মাটিজনীলৈ খেলিব তোক খেদিলেই হয় তোকহে খেদিব মোক নেখেদিব তোকহে খেদিব মোক খেদিব বুলি আহিছে নেকি হয় তেনেকুৱা ইমান বুজি নোপোৱা মাইকী অ'